নমস্কাৰ জনাইছোঁ সকলোকে। এই ৰাস্তাটো বাৰু কোনে চিচি ব্লকৰ ৰাস্তা বুলি ক'ব চাওকচোন। গোটেই বালি আৰু ধূলি দেখিছে নহয়, ৰাস্তা কাম চলি আছে। আৰু যোৱাকালি আমি বিয়াত গৈছিলোঁ আৰু একেবাৰে অৱস্থা নাই। আমাৰ কাপোৰ কানি গোটেইবিলাকে মানে ৰাস্তা দুটা আছিলে, আমি বেলেগ এটা ৰাস্তা দিহে গ'লোঁ যে, সেইকাৰণে আমি কাম চলি থকা ৰাস্তাটো দিহে আমি গৈ পালোঁ। সেইকাৰণে গোটেই ৰাস্তা ধূলিময়। আৰু ইয়াত দেখিছে নহয় ধুনীয়া এখন নাৰ্চাৰী, মানে বিয়াঘৰ গৈ পোৱাৰ লগতে নাৰ্চাৰীখন দেখি আমাৰ মইনাহঁতে বোলে ফটো তুলিব, সেইকাৰণে ফটো তুলিবৰ কাৰণে আহিলোঁ। আৰু সেই ৰাস্তাটোৰ কথানো কি ক'ম, সেই আৰু যেনে তেনেকৈ বিয়াঘৰ পালোগৈ। তেওঁলোকে ৰাস্তাটো আমাক ঠিকনাটো ভালকেই দিছিলে বাৰু, কাৰণ আমি সেইটো ছাইডে গৈ পোৱা নাই যে, সেইকাৰণে আমাৰ অকণমান ভুল হৈ গ'লগৈ। আৰু এইফালে আমাৰ প্ৰিয়ংকাহঁতে কামত লাগিছেই বাৰু দেই। বিয়া স্পেচিয়েলি বুলি মানে আছিলে গাহৰি মাংস আছিলে। আৰু কাৰ কাৰ প্ৰিয় জনাবচোন দেই গাহৰি মাংসটো। আৰু ধুনীয়াকৈ বৌ খৰিদৌ মানে সকলোৱে বাইদেউসকলে আমাক ধুনীয়াকৈ মাছৰ বাতি মাংসৰ বাতিবোৰ সজাই দিছে। কাৰণ অইন দিনাখন আমিয়ে সজাওঁ, যোৱাকালি বিয়াখনত তেওঁলোকে ধুনীয়াকৈ আমাক সজাই দিছে। আৰু তেওঁলোকে বোলে সকলোৱে আমাৰ ভিডিঅ'বোৰ চাই, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান ধুনীয়াকৈ আকৌ আমাক সহায়ো কৰি দিছে বাৰু, দিনটো ইমান ধুনীয়াকৈ আমাৰ লগত মানে একেলগে কাম কৰিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ হাঁহি মাতি ধুনীয়াকৈ কাম কৰিলোঁ আমি। আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই, ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে। আৰু এইফালে আমাৰ ৰিচিপশ্যন আৰম্ভ হৈছে। আৰু কালি যিহেতুকে দুটা পাৰ্ট আছিলে, মানে ঠাইখিনি অকণমান কম কাৰণে ৰিচিপশ্যনৰ হল দুঠাইত কৰি দিছিলে। মানে যোৱাকালি আমাৰ সকলোৱে অকণমান কষ্ট হৈছিল বাৰু দেই, কাৰণ ৰিচিপশ্যনৰ হলৰ পৰা খাদ্য য'ত বনাই আছিলে কাক্য, তাত অকণমান দূৰ হয়, যথেষ্টখিনি দূৰ হয়। আৰু বস্তুবোৰ আনি ল'ব লগা হৈছে। আৰু মাটি তোলা আছিল, মানে সেইকাৰণে শালবামৰ নিচিনাকৈ মানে ভৰিকেইখন পৰি গ'লে মানে একদম বহুত দিগদাৰ হৈ গৈছিল। আৰু এই ৰিচিপশ্যনৰ হলটো সেইটোও অকণমান শালবাম থকা নিচিনা, ভৰিকেইখন মানে ভালকৈ মানে চলিলেহে চলাৰ নিচিনা, মানে ক'ত যেনে পৰি যামগৈ তেনেকুৱা এটা লাগে। আৰু সেয়াও ৰিচিপশ্যন এয়া চলি আছে। মানুহ কম পৰিমাণে, মানে ইয়াৰ দুপৰীয়া ভাগৰ আছিলে, সেইকাৰণে মানুহ অকণমান কম। কেতিয়াবা তেনেকুৱা হয়ে বাৰু ন, সদায়নো ক'তনো ভাল ঠাই থাকিব বা প্লেইন ঠাই পোৱা যাব। এনেকৈ ঘৰৰ মানুহৰ মানে থাকেই তেনেকুৱা ভেটি উঠাৰ, সেইকাৰণে অকণমান দিগদাৰ হয় বাৰু। একো নাই, তেনেকৈ কামখিনি চলি যাব লাগিব বা চলাই নিব লাগিব। সেয়েহে আমাৰ মইনাহঁতেও ধুনীয়াকৈ আপ্যায়ন কৰি আছে অতিথিক। ভাল লাগিলে খুব, মানুহখিনি যিহেতুকে যথেষ্টখিনি মানুহ মই লগ পাইছোঁ, কৈছোঁৱে যে আমাৰ ভিডিঅ'বোৰ চোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ আমাক আহি মাতিছে, সকলোৱে আশীৰ্বাদ কৰিছে তাৰ কাৰণে। আৰু ধুনীয়াকৈ আমি দিনটো পাৰ কৰিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ, বাই।